Hello students, very good evening. আমি হেনা ডিসকাস কৰিছিলো কলেজ বা জুনিয়ৰ কলেজ সিলেকশনৰ সময়ত আমি কোন কেটা দিখৰ ওপৰত চকু দিব লাগে আৰু আজি আমি ডিসকাস কৰিম কোন কেটা দিখৰ ওপৰত চকু দিব লাগে যেতিয়া আমি সায়েন্স স্ট্ৰীম সিলেক্ট কৰিবলৈ যাম বা সায়েন্স স্ট্ৰীমত পঢ়িবলৈ যাম সো মই তাৰ আগতে তিনটা পইণ্ট কৈ লৈছো যে যিসকল ষ্টুডেণ্টৰ মিছন এণ্ড ভিজন ক্লিয়াৰ আছে যে মই আফটাৰ এইচএছ মেডিকেল লাইনত যাম ইঞ্জিনিয়াৰিঙত যাম সায়েন্টিষ্ট হ'ম বা সায়েন্সৰ কোনোবা এটা সাবজেক্টৰ টিচাৰ হ'ম তেনেকুৱা যিখিনি ফিল্ড আছে যিখিনি সায়েন্সৰ লগত ডাইৰেক্টলি ৰিলেটেড তেতিয়াহ'লে তুমি ডেফিনেটলি সায়েন্স পঢ়িবই লাগিব আৰু তুমিও সায়েন্স পঢ়িম বুলি অলৰেডি ডিসাইড কৰিলাই গতিকে তোমালোকে সায়েন্সত যাব লাগিব সেকেন্ড ক্যাটেগৰী হৈ গ'ল যে আমাৰ এনেকুৱা হ'ব পাৰে মই হায়াৰ সেকেন্ডাৰী কোনটো ষ্ট্ৰীমত যাম হেতু মই ডিসাইড কৰিবলৈ প্ৰবলেমত আছে কিন্তু মই এটো গম পাইছো যে মই আৰ্টস সায়েন্স কমাৰ্চৰ ভিতৰত সায়েন্সটো ভাল পাওঁ আৰু এতিয়া মই সায়েন্স পঢ়িম আৰু তাৰ পিছত মই কোনোবা এটা লাইনত যাম এতিয়ালৈকে মই হেতু ক্লিয়াৰ নাই হয় কোনটো লাইনত যাম কিন্তু মই সায়েন্সত পঢ়িব বিচাৰিছো সো তুমি তেলে সায়েন্সত যোৱা ইয়াত আৰু কোনো কথাই নাই তোমাৰ যদি বাকি দুটা ফিল্ডত ইন্টাৰেষ্ট নাই তুমি সায়েন্সত যোৱা মানে ইয়াৰ কনফিউজনত থাকিব নালাগে থাৰ্ড ক্যাটেগৰী এনেকুৱা হ'ব পাৰে যে মই সায়েন্সত পঢ়ি ল'ব বিচাৰিছো হায়াৰ সেকেন্ডাৰী আৰু তাৰ পিছত ডিগ্ৰী কৰিম তাৰ পিছত মই কিবা এটা জব হক বা কিবা এখন ফিল্ডত যাম কিন্তু মই আৰ্টছত যাবলৈ বিচৰা নাই কমাৰ্চত যাবলৈ বিচৰা নাই কিন্তু মই সায়েন্সত যাবলৈ বিচাৰিছো তেতিয়াহ'লে তোমালোকে ডেফিনেটলি সায়েন্সত যাব পাৰা যদিহে তোমালোকৰ মন আছে ঠিক আছে এতিয়া আমি আনটো দিখলৈ আহিছো এই দিকটো এনেকুৱা ধৰণৰ প্ৰথমতে মই যদি তোমালোকক সুধো যে তুমি হায়াৰ সেকেন্ডাৰী কোনটো ষ্ট্ৰীমত পঢ়িবা তুমি হয়তো মোক ক'ব পাৰা যে ৰিজাল্টটো আহি ল'ব দিয়কচোন তাৰ পিছত ডিসাইড কৰিম কোনটো ষ্ট্ৰীমত যাম এই দেখতে গোটে খেলটো গড়বড় হৈ যায় ঠিক আছে মই কিয় কৈ দিছো ফাৰ্স্ট কথাটো এনেকুৱা হ'ব পাৰে তুমি হয়তো ভাবিছা যে হায়াৰ সেকেন্ডাৰী মেট্ৰিকৰ ৰিজাল্টটো এটো কাৰণে চাব বিচাৰিছা তুমি হয়তো কোনোবা এখন কলেজ ভাবি ৰাখিছা যে মই আমুক কলেজখনত সায়েন্সত পঢ়িম আৰু তাত পাৰ্সেন্টেজটো ইমান লাগে পঢ়িবৰ কাৰণে এটা তুমি চিন্তা কৰি আছা যে তোমাৰ মেট্ৰিকত সেই পাৰ্সেন্টেজটো আহিব নে নাহে ৰাইট ঠিক আছে যদি তোমাৰ ভবামতে নাই আহা তেতিয়াহ'লে সেই প্ৰবলেমটো সলভ কৰিব পাৰি কাৰণ তুমি বেলেগ এখন কলেজত লৈ ল'ব পাৰিবা তাত নহলেও সেকেন্ড ক্যাটেগৰী তাৰে সেকেন্ড ক্যাটেগৰী এনেকুৱা হ'ব পাৰে ভাবিছে চাগে বহুতে যে মই ষ্টাৰ আহিলে সায়েন্স পঢ়িম ডিস্টিংশন আহিলে সায়েন্স পঢ়িম এই কথাখিনি থাকিব পাৰে বা 80% আহিলে সায়েন্স পঢ়িম এই কথাখিনি থাকিব পাৰে বা হয়তো কোনোবাই ভাবিছে সায়েন্স আৰু ম্যাথছত ভাল মাৰ্কছ আহিলে মই সায়েন্স পঢ়িম এই বেছিছৰ ওপৰত নাযাবা সায়েন্স পঢ়িবলৈ বুজি পালা যদি তোমাৰ ইন্টাৰেষ্ট আছে তেতিয়াহ'লে সায়েন্স পঢ়া আদাৰৱাইজ নপঢ়ি আদাৰৱাইজ সায়েন্স নপঢ়িবা বুজিলো সেইটো কথা সো তুমি সায়েন্সত যদি 100ও পাইছা 100ও পাইছা সায়েন্সত কিন্তু হায়াৰ সেকেন্ডাৰী সায়েন্সখন কমপ্লিটলি বেলেগ হায়াৰ সেকেন্ডাৰী সায়েন্স কমপ্লিট বেলেগ ইয়াৰ লগত নিমিলে 9 10 সায়েন্সৰ লগত নিমিলে মনত ৰাখিবা এই কথা এনেকুৱা বহু ষ্টুডেণ্ট আছে যি 90% প্লাস পাই সায়েন্স লৈছিলে ফাৰ্স্ট ইয়েৰ ইভেন ফেইল কৰি গৈছে তাৰ পিছত আহি সায়েন্স আৰ্টছত পঢ়িবলগীয়া হৈছে সো এই প্ৰবলেমটো যাতে তোমালোকৰ নহওক মই ৰিমাইণ্ড কৰি দিছো কথাটো ঠিক আছে এতিয়া আন এটা কথালৈ আহোঁ মোক ঘৰত কৈ আছে তই সায়েন্স পঢ় কিন্তু মোৰ পঢ়িবলৈ মন আছে কমাৰ্চ বা আৰ্টছত কিন্তু ঘৰৰ মানুহে বুজা নাই যে তই সায়েন্স পঢ়িবই লাগিব আমাৰ এনেকুৱা ধাৰণা আছে যে সায়েন্সত পঢ়িলে ইন্টেলিজেন্ট আৰ্টছত পঢ়িলে লেছ ইন্টেলিজেন্ট এই যে যিটো ধাৰণা এটো কমপ্লিটলি ৰং এই কথাটোৰ পৰা আমি ওলাই আহিব লাগিব এটো কথা নহয় কিন্তু দেই এটো কমপ্লিটলি মই ডিসএগ্ৰি কৰো টোটালি ডিসএগ্ৰি কৰো এটো কথা আৰু যদি আমাৰ ঘৰৰ মানুহে কথাটো বুজি পোৱা নাই তেওঁলোকক এই ভিডিওটো দেখাই দিয়া যে সায়েন্সত পঢ়িলে বা আৰ্টছত পঢ়িলে ইয়াতে লেছ ইন্টেলিজেন্টৰ কথা নাহে এই কথাটো হেতু আমি মনত ৰাখিব লাগে আমাৰ সকলোৰে ইন্টাৰেষ্টেড ফিল্ডখন বেলেগ হ'ব পাৰে আমি হে বেচিছত আমি পঢ়িব লাগে ঠিক আছে এই কথাটো মই অলপ একেটা মেনশন কৰি কৈছো থাৰ্ড এটা পইণ্ট এনেকুৱা হ'ব পাৰে ঘৰৰ মানুহে নহলেও সোসাইটিৰ কোনোবা মানুহে আমাক ফোৰ্স কৰিব পাৰে যে তই সায়েন্সত পঢ় আমুক সায়েন্সত আমুকে সায়েন্সত পঢ়িছে আমুকে ইমান পাৰ্সেন্টেজ লৈ সায়েন্সত পঢ়িছে তই ইমান পাৰ্সেন্টেজ লৈ সায়েন্সত নাযাও কিয় এনেকুৱা কথা আহিব পাৰে বেলেগৰ কথা নুশুনিবা তোমাৰ নিজৰ মনৰ কথা শুনা আৰু যদি ঘৰৰ মানুহৰ যদি অলপ আমাক প্ৰবলেম কৈছে তৰ্কাতৰ্কি কৰিব নালাগে এটো একেবাৰে বেয়া অভ্যাস আমি বুজাবুজিৰ মাজেৰে যাব লাগে তুমি ঘৰৰ মানুহক মা দেউতাক ঘৰৰ পৰিয়ালৰ সদস্য তুমি এই কথাটো কনভিন্স কৰিব লাগিব হেতুটো পাৱাৰ ষ্টুডেন্টৰ হেতুটো গুটে আমি হেক কথাখিনি আমি জানিব লাগে না যেতিয়া আমি আমাৰ যেতিয়া বয়স বাঢ়ি আহি থাকিব হেখিনিটো আমাৰ মেচিউৰিটি দেখাব না হেখিনি কথাই তুমি দেখাব লাগিব যে মই যদি এই লাইনটোত যাও মই আমুক পঢ়িম ফিউচাৰত আমুকটো হ'ম ঠিক আছে
যেতিয়া তোমাৰ পৰা দেখিলে সেই কথাখিনি ঘৰৰ মানুহে ভাল পালে আৰু ইটো দেখোন বহুত কথা জানে আমি এইটো এনেহে ভাবি আছিলোঁ এই কথাখিনি আমি জানিব লাগিব মই মাজতে অলপ বেছি চিৰিয়াছ কথা হৈ গৈছে নি বাৰু তহঁতি কৈ গৈছোঁ আৰু হেল্প কৰিব কোনোবা এখিনি ঠিক আছে এই কথাকেইটা মন দিবা মই ভাবিছোঁ তোমালোকে এনেকুৱা ধৰণে চিলেক্ট কৰা কিন্তু আকৌ ৰিপিট কৰিছোঁ বেলেগৰ কথা শুনি ছায়েন্সত নপঢ়িবাগৈ মই যদি তোমাৰ যদি নিজৰ মন আছে নহয় তেতিয়াহ'লে ছায়েন্স পঢ়া একদম ক্লিয়াৰ কাট কথা একদম ষ্ট্ৰেইট ফৰৱাৰ্ড কথা ঠিক আছে ছ' মই ভাবিছোঁ তোমালোকে এটা ভাল ডিচিশ্যন লোৱা ছায়েন্সত যদি যাব বিচাৰিছা ধুনীয়াকৈ এবাৰ চাই লোৱা কোনটো লাইনত যাব বিচাৰিবা লগত আৰু এটা কথা কৈ ৰাখোঁ যদি তুমি ভাবিছা মই বোলে আমুক লাইনটোত যাম সেই লাইনটো কিন্তু চাই ল'বা আজিকালি AI আহি আছে AI গোটেইখিনি এফালৰ পৰা ধ্বংস কৰি নিছে ঠিক আছে বহুতখিনি কাম AI লৈয়ে পেলাইছে অলৰেডি ছ' আমাৰ সেইকাৰণে পিছলৈ চাই ল'ব লাগে সেই কথাখিনি যাতে আমাৰ হেল্প হয়গৈ নহয়গৈ ইমান চেঞ্জ হৈছে ইমান ৰেপিডলি চেঞ্জ হৈছে নহয় তুমি কল্পনাই কৰিব নোৱাৰা নেক্সট ইয়েৰ কি হৈ যাব একো ধৰিব নোৱাৰা হৈ আছে গতিকে খুব খৰতকীয়াকৈ সলনি হোৱা নাই জানো গতিকে আমি সেই কথাখিনি মনত ৰাখি সেই কথাখিনি চকু দিহে আমি আগবাঢ়িব লাগিব কিবা এটা ষ্ট্ৰীম চুজ কৰা বা লাইনত যোৱাটো বুজি পালা কথাখিনি উইচ ইউ অল দ্য ভেৰি বেষ্ট ভাল ধৰণে পঢ়া শুনা কৰা আৰু বাকী দুটা ষ্ট্ৰীমৰ ওপৰতো আমি ভিডিঅ' দিবলৈ চেষ্টা কৰিম থেংক ইউ